মেগনাইটখনৰ কাৰণে বহুতে ফোন কৰি আছিলে। মই গাড়ীখন কালি আনিছিলোঁ লখিমপুৰৰ পৰা। বহুত কেইজনে ফোন কৰি আছিল, তাৰ মাজতে খুৰা এজনে বুকিং কৰিলে। আমাৰ ঘৰৰ কাষৰ দুই এজনে ফোন কৰি আছিল, তেওঁলোকে বেয়াই পাইছে মোক। গাড়ী এখন মানুহ ধেৰ, কাকনো দিম, গতিকে এই খুৰা ভাগ্যতে আছিল, তেওঁলোকক দেখাই আছোঁ বাৰু। বাকী এইখন মেগনাইট ইমান মজা লাগিছে চাওক, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট। এখন পুৰণা গাড়ী নহয়, মই এখন নতুন গাড়ী চেল কৰিছোঁ আৰু তেনেকুৱা ভাইবছ। মাত্ৰ 11,000 চলিছিল, 2023ৰ গাড়ী। এয়া ইণ্টেৰিয়ৰ চাওক, অলপ চাফ চিকুণ কৰি দিয়া গ'ল। ইণ্টেৰিয়ৰ খুবেই ধুনীয়া হৈ আছিলে। এয়া চাওক পলিথিনকৈ ফালা নাই, মাত্ৰ চলিছিল 11,000। এতিয়া চাওক 11,408 কিলোমিটাৰ। মই আনোতে 11,100 কিলোমিটাৰমানহে আছিল। এই বাকীখিনিতো মই চলাই আহিছোঁ লখিমপুৰৰ পৰা। এইখন গাড়ীখন খুব ধুনীয়া হৈ আছিলে। খুব ধুনীয়া মানে কি আৰু, নতুন গাড়ী আৰু এখন নতুন গাড়ীখন দিলোঁ আৰু তেওঁলোকক। গেছটো শুৱনি কৰিছিলেহে ধুনীয়া গাড়ীখনে। কৃষ্ণ, এদিনহে থাকিব পালে আৰু। কালি আনিছিলোঁ, ৰাতিটো থাকিল আৰু এতিয়া লৈ যাব তেওঁলোকে ডিব্ৰুগড়। মানে কোম্পানীৰ পৰা অহা যিটো ইঞ্চুৰেঞ্চ, সেই ইঞ্চুৰেঞ্চটোৱে এক্সপায়াৰ হোৱা নাই এতিয়ালৈকে। 1 বছৰ 8 মাহমানহে হৈছিলে। 11,000 সেয়া চলিলে। এয়া ষ্টিকাৰ চাওক, এই ষ্টিকাৰ ফালা নাই। গতিকে আজি ডেলিভাৰী দিছোঁ আৰু। কোম্পানীৰ টায়াৰ চায়াৰ সকলোবিলাক লাগি আছে। একদম ডিলাৰৰ পৰা উলিয়াই দিয়া নিচিনা লাগিছে, নতুন ডিলাৰৰ পৰা আৰু। আমাৰ বাৰু ডিলাৰ নহয়, ঘৰুৱা নীতি নিয়মখিনি কৰিয়ে দিছোঁ আৰু যিখিনি পাৰিছোঁ। এয়া মই ডকুমেণ্টছৰ প্ৰচেছখিনি কৰিছোঁ আৰু নিচানত কাম কৰা এইবোৰ দেখিছে নাই, চব নতুনেই হৈ আছে একদম। মানে ভিডিঅ' মোৰ আপুনি চাই থাকে নে ভণ্টিয়ে চাই থাকে? দেখি তেওঁ আপুনি মানে চাই এখন মিলি গ'ল আৰু নিজৰ মতে। আচল থ্যাঙ্কসটো ঈশ্বৰে দিয়ে। হয় হয়, ভাল কাম কৰিলে হয়, ভাল হেৰি দিয়ে। হয়, মানুহৰ ৰেপুটেশ্যনটোৱে চবতকৈ ডাঙৰ কথা হয়। যোৱাকালি অনা এইখন নিচান মেগনাইটখন আজি ডেলিভাৰী দিলোঁ। আমাৰ খুৰাই ল'লে। ক'ত আছিল খুৰা আপোনাৰ? মোৰ ডিব্ৰুগড় প্ৰশান্ত কাকতি। মই হয়, এতিয়া গুৱাহাটীৰ পৰাহে আহিলে আৰু। মই কালি মানে ইউটিউবৰ যিটো তেখেতসকলে দিছিলে সেইটো চাই মই তেখেতক ৰাস্তাতে গাড়ীখনৰ ফটো দিছিলোঁ। ৰাস্তাতে মোক দিলে, দিয়াৰ পিছত মই তেখেতক টকা 10,000 দি পেলাই মোক কৰিলোঁ, নিদিব। তাৰ মায়াৱতী সময়ত তেখেতক ফোন কৰি আছোঁ, বোলো আপুনি কি কৰিছে? তাৰপৰা বোলে নহয় বোলে আপোনাক কথা দিলোঁ নহয়, বোলে আজি আহিলোঁ। আহি আটাইতকৈ ভাল লাগিলে, মানে দেউতাকজনো বৰ ভাল, মানে ব্যৱসায় ভিত্তিত থকা মানুহ যেন নালাগিলে, আচলতে ঘৰুৱা নিচিনা লাগিলে। গতিকে মোৰ একদম মনৰ ছেটিছফেকশ্যনে মই গাড়ীখন তেখেতসকলৰ পৰা লৈছোঁ। আৰু তেখেতসকলৰো যাতে ঈশ্বৰে কৃপা কৰে, মানে এই ব্যৱসায়ত যাতে সফল হয়, প্ৰতিটো খোজতে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেখেতসকলেও আমাক প্ৰাৰ্থনা কৰিব, যাতে ভালে গ'লে এটা সম্বন্ধও হৈ যায়। হয়, আজি এটা সম্বন্ধ হৈছে আৰু। ছোৱালী তাইও মোৰ লগত আহোঁ কৰে। বাকী খুৰা আৰু খুৰা ছোৱালী ভণ্টি দুইজনে আহিলে আৰু। ছেকেণ্ড হেণ্ড দামত এখন নতুন গাড়ী দিলোঁ আৰু, নহয় জানো? তেনেকুৱা অনুভৱ হৈছে ন খুৰা? আমিও সেইটোৱে ভাল লাগিছে, নতুন গাড়ী এখন ল'ব পালোঁ, নহয় জানো? হয়, নতুন গাড়ী এখনৰ কিনিবলৈ গ'লে ডিলাৰতটো যথেষ্ট পইচা লাগি যায়। হয়, এতিয়া আধা দামতে পোৱা নিচিনা হৈছে। গতিকে ভাল লাগিলে। আমি এইটোৱে মানে হেৰি আমাৰ ছেটিছফেকশ্যন, আৰু দুয়োটাজনৰ মনৰ সন্তোষে দিয়াটো চবতকৈ ডাঙৰ কথা। হয়, গতিকে নতুন গাড়ী শুভেচ্ছা থাকিল। তুমি চলাব জানা নাই? শিকিবা আকৌ লাহে লাহে, পাৰিবা। ল'ৰাই জানে, তেওঁতো গুৱাহাটীতে থাকে। হয়, এতিয়া সি কৈছে মোক এখন দি থৈ যাবা, মোক বোলে এস্কৰ্টখন তুমি লৈ যাবা বোলে। আপোনাৰ এস্কৰ্টখন গুৱাহাটীতে আছে এতিয়া? সেইখন লৈ আহিছিলোঁ। খুব ভাল লাগিল। ঈশ্বৰে ভালে কুশলে চলাই থাকক গাড়ীখন আপোনালোকৰ। মইহে দিব লাগিছিল।
কাইলৈ মই যাওঁতে হয়তো হয় এই 40,000টো যদি মই হেৰি হয় মই দি থৈ যাম। নিশ্চয় নিশ্চয় এইবাৰ এতিয়া আপুনি গুৱাহাটী অহা যোৱা হৈ থাকে প্ৰায় গতিকে এবাৰ সোমাবলৈ নাপাওঁ হব খালি কইনা চাবলৈ পিছতে আহিম আহিব 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 মানে গুৱাহাটী আহি থাকে এইবিলাক সোমাই গ'লে শুভেচ্ছাটো জনাইছো ঈশ্বৰে কিবা কৰক হয় নাই বাৰু মানে যুগ্ম জীৱন যাতে সুন্দৰ হয় ধন্যবাদ খুৰা বাকী গাড়ীখন দিলোঁ আৰু এখন নিছান মেগনাইটখন বহুত ডাঙৰ ডাঙৰ লাগে দেই গাড়ীখন একদম SUV টাইপ বহুত স্পেচ ভাল লাগে অঁ থেংক ইউ আহিবা আকৌ বাই বাই মায়ে উঠিলে অঁ অঁ দিয়া লাইটো নিছান মেগনাইটখন দিলোঁ